हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार मैं आज अन्य এটা ভিডিঅ'লৈ আহিছো আপোনালোকৰ মাজত আজি গৰমটো অলপ বেছি পৰিছে মই সেইকাৰণে কচু শাক অলপ আনিছো বনাবলৈ মই কচু শাকটো কেনেকৈ বনাইছো আপোনালোকৰ লগত তাকে শেয়াৰ কৰিম আজি মই কচু শাকখিনি এয়া এনেকৈ বাছি লম কচু শাকখিনি কি হয় মোৰখিনি বেছি অপইতা হৈ গল কিন্তু অলপ ইমান অপইতাও নহয় আৰু ইমান একদম পয়নঠো নহয় মিডিয়াম সাইজৰ পাত হলে খুবেই ভাল হয় মোৰো আছে মানে মিক্স আছে কিন্তু অপইতা বেছি আছে এনেকৈ মই বাছি লৈছো এনেকৈ বাছি পেলাই মই যেনেকৈ বাছি লৈছো এনেকৈ সিঙি পেলাই এনেকৈ সিঙি ললেও হয় লৈ পেলাই ধুই পখলি ললেও হয় মই কিন্তু এটো অলপ কাটি লম ধুই লৈছো মই মানে সিঙি লোৱা নাই গোটা গোটাই বাছি লৈছো লৈ পেলাই মই এনেকৈ কাটি লম সৰু সৰু কৰি কাটি ললে কি হয় পটক কৰি বস্তুটো হুনকালে হয় আৰু হিজে হুনকালে হয় আঞ্জাখন সেইকাৰণে মই এনেকৈ সৰু সৰু কৰি কাটি লৈছো কাটি লৈ পেলাই মই কেৰাহীত দি দিম ইয়াত কিন্তু মই তেল মছলা জলকীয়া গুড়ি হালধি গুড়ি বা জিৰা গুড়ি একোৱে নিদিও একদম একো নিদিও আপোনালোকে চাব একদম সিম্পল ৰেচিপি হয় একদম ইজি মই এনেকৈ গুটেখিনি কাটি লৈছো লৈ পেলাই কেৰাহীত দি দিছো দেখিছে মই তেল চেল একো দিয়া নাই কিন্তু আৰু নিদিও মই কচু পাতৰ এনেকৈ পিটিকা বনালে বাঞ্জা বনালে তেল দিব নালাগে তেল দিলে খুবেই বেয়া লাগে কেৰাহীত দি দিছো দেখিছে অকমান পানী দিছো অন্য শাকবিলাকত যেনেকৈ পানী উঠে কচু পাতটোত ইমান পানী নুঠে সেইকাৰণে অকন পানী দিব লগা হৈছে মই নিমখ দি দিছো আৰু কেঁচা জলকীয়াটো যোনে যিমান জ্বলা খায় সেই পৰিমাণে দিব যোনে কম খায় কম দিব যোনে বেছি খায় বেছি দিব কচু পাত কচু ঠাৰি এইবিলাক এনেও মিঠা মিঠা হয় সেইকাৰণে মই অলপ জ্বলাটো অলপ দিছো পোৱালি বাচ্চাবিলাকে যেহেতু নাখায় আমি ডাঙৰেই খাম সেইকাৰণে মই জলকীয়াটো অলপ বেছি দিছো এটো পিয়াজ মই ইমান দিয়া নাই এটা পিয়াজ দিছিলো মিডিয়াম সাইজৰ অলপ থৈ দিছো গোটেখিনি পিয়াজ নালাগে ইয়াত পিয়াজটো অপচনেল দিলেও হয় নিদিলেও একো কথা নাই পিয়াজটো নহৰুটো লাগে নহৰুটো আমি দিওই ইয়া মানেকে লুটিয়াই দিছো নিমখ দি পেলাই নিমখ জলকীয়া পিয়াজ নহৰু নিমখে আহিছে মই এতিয়া ইয়াত কিছুমান কচুপাত খজুৱাই মানে সব কচুপাত নখজুৱাই কিছুমানে খজুৱাই এটোটো ক'ব নোৱাৰো খজুৱাই নে নখজুৱাই সেইকাৰণে আমৰ কলি দিম টেঙাটো দিলে মানে নখজুৱাই এতিয়া আমৰ কলিটো আজি এতিয়া বহাগ মাহ যেহেতু আমৰ কলি ওলাইছে আমৰ কলিৰ সেন্টটো ইমান ধুনিয়া মানে ইমান ভাল ফ্লেভাৰটো গানা আমৰ কলি দি মই বনাম খুবেই টেষ্ট হয় আমৰ কলি দি বনালে মই বখলি পেলাই এনেকৈ কাটি লৈছো ইমান সৰু সৰুকৈ কাটিব নালাগে এটো ভাপতে হিজি যায় আমৰ কলি যেহেতু কাৰণ মই ডাঙৰ ডাঙৰ কৰি কাটি লৈছো আৰু হেফালে কচু পাতখিনি হিজি আছে বহাই দিছো যেহেতু কচু পাতৰ চাটনিটো কি হয় মানে কম বেছি পৰিমাণে সবেই ভাল পায় বাচ্চাবিলাকে খাব নখুজিলেও কিন্তু মোৰ ছোৱালীজনী সৰু হলেও তাই খুব ভাল পায় লৰাবিলাকে খাব নখুজে কিন্তু ছোৱালীবোৰে ভালেই পায় মোৰ ছোৱালীজনী সৰু যেহেতু তবু তাই খুব ভাল পায় তথাপিও এতিয়া মই আমৰ কলিখিনি দি দিছো দি পেলাই মানে পানীখিনি শুকাব লাগিব ঢাকি দিছো পানীখিনি কচু পাতৰ চাটনিখিনি একদম পানী থাকিব নোৱাৰিব এয়া পানীখিনি শুকাই গল সব কেৰাহীত অলপ অলপ লাগিছে মই লৰাই দিছো একদম ভাঙি পেলাম মই সেইখিনি কচু পাতৰ সেই চাটনিখিনি মানে এনেকৈ গোটা গোটা থাকিব নোৱাৰিব মই চামুচ এখন লৈছো চামুচেৰে চাব মই এনেকৈ দি জলকীয়া নহৰু পিয়াজ আম সব মই এনেকৈ ভাঙি পেলাম একদম মেশ কৰি পেলাম একো গোটা গোটা নাথাকে আৰু তেতিয়াহে ভাল লাগিব এটো আৰু অলপ শুকাব লাগিব পানীখিনি আৰু নিমখটো অলপ কম যেন লাগিছে মই চাইছিলো অলপ টেষ্ট কৰি মুখত দি কম যেন লাগিছে কাৰণ অলপ নিমখ দি দিছো আমখিনি দিয়াৰ কাৰণে নিমখটো অলপ কমি গল টেঙা পৰিলে অলপ নিমখটো এনেও কমি যায় নিমখটো অলপ কমি গল মই সেইকাৰণে অকমান নিমখ দি দিছো এয়া চা আৰু একদম হি হৈ গল আৰু মই এটা কথা ক'ব পাহৰিলো এই চামুচখন দিছে চামুচখন অলপ গধুৰ ল'ব লাগে গধুৰ ললেহে তেতিয়া ধুনিয়া হয় পাতল চামুচ দি এনেকৈ নহব গধুৰ ললে তেতিয়া প্ৰেছাৰটো পৰে ধুনিয়া হয় এসা
কি ধুনীয়া ইয়ামি হৈছে আপোনালোকে বনাই খাব নিশ্চয় গম পাব ভাল লাগিলে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ